রাজ্যিক হজ কমিটিৰ উদ্যোগত ধুবুৰীত হজযাত্ৰী প্ৰশিক্ষণ শিবিৰ। ধুবুৰী চহৰস্থিত জিলা মাৰ্কাজত দিনজোৰা কাৰ্যসূচীৰে এখন জিলাভিত্তিক হজযাত্ৰী প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয়। ধুবুৰী জিলাখনৰ পৰা যাবলগীয়া মহিলা আৰু পুৰুষক প্ৰশিক্ষণ দিয়ে কেইবাগৰাকী আমন্ত্ৰিত অতিথিয়ে। উক্ত কাৰ্যসূচীত ৰাজ্যিক হজ কমিটিৰ সভাপতি নেকিবুৰ জামানৰ লগতে আন কেইবাজনো বিশিষ্ট অতিথি উপস্থিত থাকে। ধুবুৰী জিলাখনৰ পৰা মুঠ ৪৭গৰাকী পুৰুষ মহিলাই অহা ৩ তাৰিখে হজলৈ যাত্ৰা কৰিব বুলি জানিব পৰা গৈছে। চাওক, আমি যোৱা মাহৰ ৩ তাৰিখ, এই মাহৰ ৩ তাৰিখৰ পৰা আমাৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত, কাৰণ আমি ইয়াতে ৫খন ৰাজ্য জড়িত আছোঁ, এই ৫খন ৰাজ্যতেই যিসকল প্ৰশিক্ষকক আমি ইণ্টাৰভিউৰ মাধ্যমেৰে, কেন্দ্ৰীয় হজ কমিটিৰ ইণ্টাৰভিউৰ মাধ্যমেৰে নিৰ্বাচিত কৰিছিল, তেখেতসকলে বম্বেত মোৰ নিজৰ উপস্থিতিত তেখেতসকলে ট্ৰেইনিং গ্ৰহণ কৰি আহিছে, প্ৰশিক্ষণ লৈ আহিছে। আৰু আজিকালি নতুন নতুন বহুত বস্তু আহিছে, চৌদি চৰকাৰেও কৰিছে বা ভাৰত চৰকাৰেও কৰিছে। এই বস্তুখিনি কাৰিকৰী দিশটো আৰু ধৰ্মীয় দিশ, দুয়োটা দিশেই আজি তেওঁলোকে প্ৰশিক্ষণ লৈ অহাৰ পিছত আমি প্ৰতিখন জিলা বা মহকুমা বা অঞ্চলে অঞ্চলে প্ৰেৰণ কৰিছোঁ। যদিও ইতিমধ্যে বিভিন্ন মছজিদত বা বিভিন্ন সমাজত এইবিলাক প্ৰচলিত হৈ আছে, কৰি আছে, তথাপিও সামগ্ৰিকভাৱে আমাৰ এইটো অফিচিয়েলি মানে আমাৰ ৰাজ্যিক হজ কমিটিৰ তৰফৰ পৰা এই শিবিৰসমূহ আমি আয়োজন কৰিছোঁ। আৰু এই শিবিৰত যিবিলাক হজযাত্ৰী আহিছে তেওঁলোকক আমি যিখিনি ধৰণৰ কাৰিকৰী দিশ আমি কেনেধৰণে এৰেঞ্জমেণ্টটো কৰিছোঁ, কেনেধৰণে তেওঁলোকৰ লগত আমি ব্যৱস্থা লৈছোঁ, সেই গোটেই কথাখিনি বুজাই দিয়া হৈছে। আৰু তাৰ লগে লগে আমি ১৭জন আমাৰ বিষয়া পৰ্যায়ৰ ব্যক্তিক আমি ইয়াতে ইণ্টাৰভিউ মাধ্যমেৰে তেওঁলোকক আমি নিৰ্বাচিত কৰিছোঁ। তেখেতসকলক সম্পূৰ্ণ খৰচ আমাৰ পিনৰ পৰা আমি বহন কৰিম। গতিকে তেওঁলোকে এই প্ৰতিজন হজীৰ যিমানখিনি সমস্যা থাকে, সমস্যা তেখেতলোকে তালৈ গৈ চাব। কিবা সমস্যাত পৰিলে তেওঁলোকে অন ডিউটি যাব, চৰকাৰী ডিউটি হিচাপে যাব। কিবা সমস্যা হ'লে তেওঁলোকে সমাধান কৰাৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগিব, স্বাস্থ্যৰ অৱনতি হওক, পইচা পাতি হেৰুৱাই হওক, ৰাস্তা হেৰুৱাই হওক, মিচিঙে যিবিলাক সমস্যা থাকে তাকে আমি তেনেকুৱা ধৰণৰ আমি বিষয়া আমি লগত দিছোঁ। আৰু তাৰ লগে লগে আমি তেখেতসকলৰ মানে স্বাস্থ্যৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ পৰা বিভিন্ন ৰাজ্যৰ পৰা যিবিলাক স্বাস্থ্যকৰ্মী, অৰ্থাৎ ডাক্তৰ, নাৰ্ছ, পেৰামেডিকেল বা ফিজিঅ'থেৰাপিষ্ট, এইসকলক আমি প্ৰেৰণ কৰিম। এইসকলে ঠায়ে ঠায়ে হস্পিটেল বনাব। এই হস্পিটেল প্ৰাৰম্ভিক কামখিনি তেখেতসকলে কৰিব। যদি কিবা চিৰিয়াছনেছ থাকে, তাৰে যিবিলাক চৌদি চৰকাৰৰ যিবিলাক ডাঙৰ ডাঙৰ হস্পিটেল থাকে সেইবিলাক আমাৰ লগত এটা লিংক আপত আছে, লগে লগে আমি প্ৰেৰণ কৰোঁ, তাতে তেখেতসকলক ব্যৱস্থা কৰা হয়। আৰু ইতিমধ্যে আমি চৌদি চৰকাৰৰ লগত ভাৰত চৰকাৰে আমাৰ পৰিবহণৰ ব্যৱস্থা সুব্যৱস্থা কৰা হৈছে। ইয়াৰ পৰা আমি যিবিলাক হজী গৈ তাত থাকিব হজযাত্ৰীসকল, এই হজযাত্ৰীসকলক থকাৰ কাৰণে যিবিলাক বিল্ডিং আৰু যিবিলাক ৰুম, কোঠা ইতিমধ্যে তেখেতলোকে সংৰক্ষিত কৰিছে, সেই বিল্ডিং আৰু ৰুমবিলাক ঠিক আমাৰ গোটেইবিলাক মানুহ মদিনালৈ যাব। মদিনা এয়াৰপৰ্টৰ পৰাই তেখেতসকলক পোনে পোনে এই বিল্ডিঙলৈ, সংৰক্ষিত বিল্ডিং আৰু সংৰক্ষিত ৰুমলৈ লৈ যাব। আৰু তাতে তেওঁ ৮ দিন তাত থাকিব। এই ৮ দিন থকাৰ পিছত তেওঁলোকে ৮ দিনৰ নিশাই বা ৯ দিনৰ পুৱাই তেখেতে মক্কা শ্বৰীফলৈ যাত্ৰা আৰম্ভ কৰিব আৰু তাতে বাকীখিনি সময় থাকিব। আৰু অহাৰ সময়ত তেখেতে মক্কা শ্বৰীফৰ পৰা পোনে পোনে সকলো কাম কৰ্তব্য শেষ কৰাৰ পিছত, হজ হৈ যোৱাৰ পিছত তাৰপৰা তেওঁলোকে আহিব জিদ্দালৈ, জিদ্দাৰ পৰা গুৱাহাটীলৈকে এমাৰ্গেশ্যনলৈ প্ৰেৰণ কৰিব। ইতিমধ্যে আমাৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ এমাৰ্গেশ্যন 3টা আমাৰ হজযাত্ৰী কলিকতা আৰু বম্বেও দিছিল। গতিকে আমাৰ কিছু হজযাত্ৰী কলিকতাৰ পৰাও যাব আৰু কিছু হজযাত্ৰী বম্বেৰ পৰাও যাব। ইতিমধ্যে কলিকতা আৰু বম্বেত মই নিজেও যাম। সেইখিনি আমাৰ মানুহ বাহক পাতিব। তেখেতক লৈ যোৱাৰ ক্ষেত্ৰত যিখিনি সমস্যা থাকে, ৰখাৰ ক্ষেত্ৰত যিখিনি সমস্যা থাকে, এই গোটেই কথাবিলাক আমি কলিকতা হজ কমিটিৰ লগত আলোচনা কৰি গোটেইখিনি আমি ব্যৱস্থা দিছোঁ। আমাৰ অসমৰ পৰা যাব ২,৭৭৫ জন এতিয়ালৈকে। ধুবুৰীত ৩৪ জন আছিল নে? ৪৭ জন ধুবুৰীৰ পৰা যাব। এইবাৰ হজযাত্ৰীৰ সংখ্যা অলপ কমিলে। কমাৰ মূল কাৰণটো হ'ল এটাই যে আমাৰ পাছপৰ্টবিলাক যথাসময়ত মানে দিনবিলাক আগুৱাই আহিল, পাছপৰ্টবিলাক বহুতে সংগ্ৰহ কৰিব নোৱাৰে। যাৰ কাৰণে এটা সমস্যা আহিল। আৰু সমস্যা আহিল, টকাৰ সংখ্যাটো বাঢ়ি গৈছে। ইয়াতো এটা বহুত ধৰণৰ বিতৰ্ক হয়। যদি কথাটো স্পষ্ট, এইবিলাক আমাৰ দায়িত্বতে নাই, কেন্দ্ৰই কৰে। ইয়াতে হ'ল এয়াৰপৰ্টটো আমাৰ তাতে কোনো আন্তঃৰাষ্ট্ৰীয় সুবিধাই নাই। আকৌ নতুনকৈ তাৰ আন্তঃগাঁথনিটো মানে বনাব লাগে।
তাৰোপৰি কোনো টেণ্ডাৰ নামাৰে আমাৰ ইয়াত এনে গ্ল'বেল টেণ্ডাৰিং হয় আমাৰ ইয়াত টেণ্ডাৰ কোনো নহয় যাৰ কাৰণে আমি এপ্ৰ'চ কৰি নহ'লে এইটো উঠাই দিব লাগে এপ্ৰ'চ কৰি অনা যায় আৰু আমাৰ ৰোডটো দীঘলীয়া আৰু ফ্লাইটবিলাক সৰু সৰু আহে কাৰণ ৰানৱেটো সৰু 300ৰ ওপৰত আমাৰ যাত্ৰী যাব নোৱাৰে এতিয়া কলিকতাৰ পৰা 1000ৰ ওপৰত যায় আৰু তেওঁলোকৰ ডিষ্টেঞ্চটো আমাতকৈ কম বম্বেটো সাগৰৰ ইফাল সিফাল অট'মেটিকলি তেওঁলোকৰ সেইখিনি সমস্যা নাথাকে কিন্তু আশা কৰিছোঁ যে এইবিলাক সম্পূৰ্ণ হৈছে অহা বছৰৰ পৰা নতুন যিটো আদানীয়ে যিটো এয়াৰপৰ্ট বনাইছে আন্তঃৰাষ্ট্ৰীয় সেই তাৰ পৰা আমি যাব পাৰিলে হয়তো পইচাও যথেষ্ট কমি আহিব বুলি আমি বিশ্বাস কৰোঁ অসমৰ যাত্ৰীবিলাক কেতিয়াৰ পৰা আৰম্ভ কৰিব যাব আমাৰ 3 তাৰিখৰ পৰা যাব 8 তাৰিখৰ ভিতৰত গোটেইখিনি যাব